Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ সোশিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল আমাৰ পৰিৱেশ। চেপ্টাৰটোৰ কোৱেশ্চন কিটালে যোৱা আগতে পাঠটোৰ বিষয়ে আমি অকনমান শিকিলম যাতে কোৱেশ্চনখিনি কৰোতে আমাৰ ইজি হয়। ইয়াতে দিলে যে আমাৰ পৰিৱেশ। এটা সব পৰিৱেশ মানেনো কি? তে পৰিৱেশ মানে কি জানানে? আমাৰ চাৰিওফালে যিবিলাক বস্তু আছে যেনে ধৰা ঘৰ দুৱাৰ গছ গছনি নদ নদী জীৱ জন্তু চৰাই চিৰিকটি যিমান যি বস্তু আছে আটাইবিলাককে আমি কি বুলি কওঁ একেলগে পৰিৱেশ বুলি কওঁ। বুজি পাইছানে? তোমালোকৰ ইয়াত দিয়া হৈছে চোৱা যে আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ বতাহ বৰষুণ নৈ গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি ঘৰ দুৱাৰ আলি পদূলি গাঁও চহৰ আদি উপাদানবোৰ লগলাগি অৱস্থাৰ সৃষ্টি কৰিছে। সেয়াই কি পৰিৱেশ। বুজি পালানে? আৰু ইয়াতে দিছে যে পৰিৱেশত থকা উপাদানবোৰৰ পৰস্পৰৰ মাজত সম্পৰ্ক আছে, এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। বুজি পাইছানে? উপাদান যিবিলাক হ'ব সেই উপাদানবোৰ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। মানুহো পৰিৱেশৰ এটা অংগ। বুজি পাইছানে? এটা ক্ষুদ্ৰ জীৱাণু এটাৰ পৰা আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী উদ্ভিদ মাটি বায়ু পানী আদি উপাদানৰ সৈতে মানুহৰ সম্পৰ্ক আছে। বুজি পালানে? আমাৰ কি হৈছে আটাইবিলাকৰ লগতে সম্পৰ্ক আছে। হল নেক্সট তোমালোকৰ ইয়াতে দিছে চোৱা যে এশিঙীয়া গড় জীয়াই থাকিবৰ বাবে কাজিৰঙা অভয়াৰণ্যত প্ৰয়োজনীয় ঘাঁহ বন পানী উত্তাপ আশ্ৰয়স্থল আদি আছে। এই উপাদানবোৰে গড়ৰ বাবে এক পৰিৱেশৰ সৃষ্টি কৰিছে। এই পৰিৱেশ নানা কাৰণত সলনি হয় আন এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা মানুহ বা প্ৰকৃতি উভয় এটা পৰিৱৰ্তন ঘটায়। বুজি পাইছানে? মানে সেই লাইনটোৰ পৰা কি বুজি পালা যে মানুহে কি কৰে এটা পৰিৱেশৰ সলনি কৰিব পাৰে। বুজি পাইছানে? তাৰ মানে চোৱা পৰিৱেশ দুই প্ৰকাৰৰ থাকিব পাৰে। এটা প্ৰাকৃতিক পৰিৱেশ যিটো প্ৰকৃতিয়ে সৃষ্টি কৰিব আৰু আনটো হ'ব কি মানৱসৃষ্ট পৰিৱেশ। বুজি পালানে? যদি তোমাক সোধে পৰিৱেশ কেই প্ৰকাৰৰ তুমি ক'ব লাগিব দুই প্ৰকাৰৰ, প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ। এতিয়া প্ৰাকৃতিক পৰিৱেশ কি চাই লোৱা যে আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতিসৃষ্ট পৰ্বত পাহাৰ নদ নদী সাগৰ ৰদ বতাহ মাটি প্ৰাণী আদিয়ে স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে। সেয়াই প্ৰাকৃতিক পৰিৱেশ। বুজি পাইছানে? আনহাতে মানুহে নিজৰ সুবিধা মতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন হয় বা পৰিশোধন হয়। মানুহে নিজেই নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱসৃষ্ট পৰিৱেশ বা মানৱ পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। মানে চোৱা মানৱসৃষ্ট পৰিৱেশ এটা গঠন হওঁতে কি হয় আমি প্ৰাকৃতিক পৰিৱেশৰ সহায় লওঁ। যেনে ধৰা আমি ঘৰ এটা বনাব বিচাৰিছোঁ হয়নে? ঘৰটো কি মানৱসৃষ্ট পৰিৱেশ, মানুহে বনায় কাৰণে মানৱসৃষ্ট পৰিৱেশ। কিন্তু সেই ঘৰটো বনাওঁতে আমাক কি কি প্ৰয়োজন হ'ব? ধৰা কাঠ প্ৰয়োজন হ'ব। বুজি পাইছানে? কিন্তু কাঠটো আমি ক'ৰ পৰা পাম? প্ৰকৃতিৰ পৰা পাম, মানে গছৰ পৰা পাম। গছটো কি প্ৰাকৃতিক পৰিৱেশ। বুজি পাইছানে? তাৰ ওপৰত মানে সেইকাৰণে কৈছে যে প্ৰাকৃতিক সমলবিলাক সংগ্ৰহ কৰি পেলাই নিজৰ প্ৰয়োজন পূৰণ কৰে বুলি কৈছে। বুজি পাইছানে? ইয়াতে চোৱা তোমালোকৰ জানি থওঁ আহা বুলি যিবিলাক থাকে অপশ্যন এইবিলাক চাই ল'বা দেই। আৰু এই ছবিটো তোমালোকে চাই লোৱা। ইয়াতে তোমাৰ জৈৱিক উপাংশবিলাক দিয়া হৈ আছে। চোৱা পানী জলমণ্ডল ঘৰ দুৱাৰ উদ্যান দলং কল কাৰখানা ধৰ্মীয় অনুষ্ঠান ৰাস্তা ঘাট জৈৱিক উপাংশ যেনে ইয়াতে চোৱা মাটিটো স্থলমণ্ডল মানে প্ৰাকৃতিক তোমাৰ কেইটা মণ্ডল দিছে চোৱা বায়ুমণ্ডল পানীমণ্ডল আকৌ জৈৱিক উপাংশ আৰু ইফালে মাটি। বুজি পাইছানে? তাৰে পৰিৱেশৰ উপাদানবিলাক দুই প্ৰকাৰৰ দিছে। এইবোৰ মানৱসৃষ্ট পৰিৱেশত কি কি সোমালে চোৱা ঘৰ দুৱাৰ উদ্যান দলং কল কাৰখানা ধৰ্মীয় অনুষ্ঠান ৰাস্তা ঘাট এইবিলাক উপাংশ কি মানৱসৃষ্ট পৰিৱেশৰ উপাংশ। কিন্তু এইবিলাক কি হৈছে মানুহে মানে তৈয়াৰ কৰিছে আৰু এই গোটেইবিলাক কি হৈ আছে অজৈৱিক উপাংশত সোমাই আছে। ঠিক আছে? তো ইয়াতে দিছে প্ৰাকৃতিক নে মানৱসৃষ্ট উপাদান লিখা। চিৰিয়াখানা ব্ৰহ্মপুত্ৰ নদী বিমানবন্দৰ। কি হ'ব? চিৰিয়াখানাখন মানুহে প্ৰস্তুত কৰিছে, ব্ৰহ্মপুত্ৰ নদী মানুহে প্ৰস্তুত কৰিছে জানো? নাই। গতিকে প্ৰাকৃতিক হ'ব। আৰু বিমানবন্দৰটো মানুহে প্ৰস্তুত কৰিছে গতিকে সেইটো কি হ'ব মানৱসৃষ্ট পৰিৱেশ হ'ল। আৰু তোমাৰ চোৱা উপাংশ দুই প্ৰকাৰৰ জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ। ঠিক আছে? প্ৰাকৃতিক পৰিৱেশ স্বাভাৱিকভাৱে সৃষ্টি হোৱা এক অৱস্থা বা পৰিস্থিতি। এই অৱস্থা সৃষ্টি কৰা সমল বা উপাদানবোৰেই হৈছে কি উপাংশ হ'ল। এই জৈৱিক উপাদানটো চাই লোৱা। জৈৱিক উপাংশ যিটো তোমালোকৰ এটা কুৱেশ্যন আছেও যে
পৰিৱেশত থকা আটাইবোৰ প্ৰাণী উদ্ভিদ ভেঁকুৰ বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে এই সকলোবোৰ ক'ত পোৱা যায় জীৱমণ্ডলত পোৱা যায় জীৱমণ্ডল মানে কি জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডলক সামৰি প্ৰাণী জগত আৰু উদ্ভিদ জগতত বৰ্তি থকা স্তৰটোৱে হৈছে জীৱমণ্ডল বুজি পাইছেনে বায়ুস্ফিয়াৰ আটাইখিনি মানে থাকে সব লগ হৈ পেলে বায়ুস্ফিয়াৰ গঠন হয় জলমণ্ডল মানে পানী স্থলমণ্ডল মানে মাটি বায়ুমণ্ডল মানে কি বায়ু ইয়াত বিস্তৃত সাগৰ তলিৰ কিছু ওপৰৰ পৰা আৰম্ভ কৰি ভূপৃষ্ঠৰ ওপৰৰ বায়ুমণ্ডল এটা হিমালয়কে পায় 24 কিলোমিটাৰ জোৰা তো চাই ল'ব আৰু লাইনটো ইমান ইম্পৰ্টেণ্ট নহয় নিলিখিলেও হ'ব চিটত 4.3 দিয়া হৈ আছে দেখিছেনে মানে 24 কিলোমিটাৰলৈকে বুলি কৈছে আৰু এই স্তৰতে প্ৰকাণ্ড জন্তু উদ্ভিদ অন্যান্য প্ৰাণী ক্ষুদাতি সূত্ৰ অনুজীৱ বেক্টেৰিয়া আদি সকলোবোৰ থাকে অৰ্থাৎ জলভাগ স্থলভাগ আৰু বায়ুমণ্ডলত থকা সকলোবোৰ জীৱ থকা উপাদান দ্বাৰা জৈৱিক উপাংশ গঠিত বুজি পালানে এতিয়া কোৱেশ্চনটো তোমালোকে মুখস্থ নকৰিলেও ধুনীয়াকৈ লিখিব পাৰিবা যে জৈৱিক উপাংশত কি থাকে জৈৱিক উপাংশ মানে জীৱমণ্ডল আৰু জীৱমণ্ডল মানে কি গোটেইখিনি বস্তু আৰু জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল বুজি পাইছানে জলমণ্ডল মানে আহি গ'ল পানী এতিয়া পানীত থকা বিভিন্ন কি থাকে পানীত তোমালোকে সেইবিলাক লিখিব পাৰিবা স্থলমণ্ডলত কি থাকে সেইবিলাক লিখিবা আৰু বায়ুমণ্ডলত যিখিনি থাকে সেইখিনি গোটেইখিনি লগ হৈ পেলাই কি উৎপন্ন হয় জৈৱিক উপাংশ বুজি পালানে আৰু ইয়াতে তোমালোকৰ দুটা চিত্ৰ দিয়া হৈছে পৰিস্থিতি তন্ত্ৰৰ বিষয়ে অকমান দিয়া আছে পৰিস্থিতি তন্ত্ৰ মানে কি জানানে তোমালোকে বিজ্ঞানত পাইছাই যে প্ৰাথমিক উপভোক্তা গৌণ উপভোক্তা এনেকৈ থাকে হয়নে তোমাৰ ইয়াত দিছে চোৱা প্ৰথম উপভোক্তা আৰু দ্বিতীয় উপভোক্তা এতিয়া প্ৰথম উপভোক্তাত আছে ফৰিং হল ফৰিঙক চোৱা ফৰিঙে কি খায় এইবিলাক খায় ঘাঁহ বন খায় ঠিক আছে তাৰ পাছত এই ফৰিঙক খায় বেঙক খায় আকৌ সাপটো খায় ইগল আকৌ তাৰ পিছত কি হ'ব বিয়োজক মানে কি হয় আৰু এইটো গেলি পচি যোৱাত সহায় কৰে যে তাক বিয়োজক বুলি কয় বুজি পাইছানে মানে চোৱা ইয়াতে যদি এই পৰিস্থিতি তন্ত্ৰত এটা বস্তু নাইকিয়া হৈ যায় ইয়াতে ধৰা বেংটো নাইকিয়া হৈ গ'ল বেংটো নাইকিয়া হৈ গ'লে কি হ'ব বাৰু তোমাৰ এই বস্তুটো বেছি হৈ যাব হয়নে কাৰণ বেংটো নাইকিয়া হৈ গ'লে কি হ'ব জানানে এই ফৰিংটো বাঢ়ি যাব কাৰণ ফৰিংটো কি হ'ব খোৱা মানুহ নাইকিয়া হৈ যাব খোৱা বস্তু মানে মানুহ বুলি কৈছোঁ আৰু মই খাবলৈ ভেকুলিবিলাক নাইকিয়া হৈ যাব গতিকে ফৰিংটো বেছি হৈ যাব ইয়াতে মানে এটা বেলেঞ্চত থাকিবলৈ কোনো বস্তু বেছিকৈও থাকিব নোৱাৰে কমকৈও থাকিব নোৱাৰে বুজি পাইছানে তেনেকেই মানে আমাৰ কি হৈ আছে এই পৰিস্থিতি তন্ত্ৰটো চলি আছে এনেকৈ এটা বেলেঞ্চত ইয়াতে এতিয়া যদি চোৱা ইয়াতে ধৰা কিবা বস্তু আৰু ধৰা পোক চোক বা এনেকুৱা চৰাই তৰাই এনেকৈ মৰি গ'ল যেনিবা হয়নে তাৰপিছত সেইটো কি হয় বাৰু যদি ইয়াতে সেই মৰি যোৱা প্ৰাণীটোক যদি একোহে নাখায় তেতিয়াহ'লে কিবা গোন্ধ ওলাব হয়নে সি গেলি পচি যাবগৈ সেইটো বিয়োজক যিটো আৰু গতিকে তাক আকৌ বেলেগ এটা প্ৰাণীয়ে খাই দিলে কিয় পৰিৱেশটো চাফা হ'ল এনেকৈ মানে এটা বেলেঞ্চত চলি থাকে আৰু বুজি পাইছানে পৰিস্থিতি তন্ত্ৰ বুলি ক'লে তোমালোকে ধুনীয়াকৈ লিখিবা যে ইয়াতে প্ৰথম উপভোক্তা থাকে দ্বিতীয় উপভোক্তা থাকে বুজি পাইছানে আৰু উৎপাদক থাকে বিয়োজক থাকে উৎপাদক মানে প্ৰথম যিটো আৰম্ভ হ'ব আৰু চোৱা যে সেউজীয়া ঘাঁহক উৎপাদক বুলি কৈছে মানে তৃণভোজী প্ৰাণীবিলাক হৈছে প্ৰথম উপভোক্তা বুজি পাইছানে ইয়াতে তোমাৰ গৰু হ'ব পাৰে গৰুটো প্ৰথম উপভোক্তা হ'ব পাৰে হয়নে এতিয়া মাংসহাৰী প্ৰাণীক কয় দ্বিতীয় উপভোক্তা যিয়ে তোমাৰ মাংস এতিয়া ভেকুলিটোৱে তোমাৰ ফৰিংটো খাইছে ফৰিংটো এটা প্ৰাণী হয় নহয় প্ৰাণীটোক প্ৰাণীয়ে খাইছে গতিকে ই হ'ব দ্বিতীয় উপভোক্তা উৎপাদক আৰু উপভোক্তাৰ মৃত্যু হ'লে যিসমূহ জীৱাণুৱে পচন ঘটায় তাক বিয়োজক বোলে বুজি পালা এইবিলাক যেতিয়া মৰি যাব যিয়ে তোমাৰ গেলাব বস্তুটো মানে পচন ঘটাব আৰু সেই তাক কি বুলি কয় বিয়োজক বুলি কয় এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা দেই ইয়াত ছ'চিয়েলত নাহিলেও তোমালোকৰ ছায়েন্সত এনেকুৱা কুৱেশ্যনবিলাক আহিবই অজৈৱিক উপাংশটো চাই লোৱা যে বায়ুমণ্ডল মাটি স্থলমণ্ডল আৰু পানী জলমণ্ডলে হ'ল পৰিৱেশৰ অজৈৱিক উপাদান বুজি পালানে কি ক'লে বায়ু পানী আৰু মাটি ঠিক আছে আৰু তোমাৰ তাক কি বুলি ক'লে অজৈৱিক উপাংশ হ'ল এতিয়া পৃথিৱী আৱৰি ৰখা বায়ু পাতল আৱৰণটোৱে হৈছে বায়ুমণ্ডল এইখিনি চাই ল'বা আৰু পঢ়ি ল'বা স্থলমণ্ডলটো মানে কি পৃথিৱীৰ উপৰি ভাগ আগুৰি থকা টান খোলা বা স্তৰটোৱে হৈছে স্থলমণ্ডল বা অস্মমণ্ডল এই খোলাটো বিভিন্ন শিল মণিকৰ দ্বাৰা গঠিত হয় বুজি পাইছে এইবিলাক মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট আহিলে জলমণ্ডল কি পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত পানী অপৰিহাৰ্য উপাদান নদ নদী হ্ৰদ সাগৰ ভূগৰ্ভ পানী আদি উৎস হৈছে জলমণ্ডল বুজি পাইছানে এই তিনিটা বস্তু কি ভালদৰে মনত ৰাখিবা
নেক্সট দিলে মানৱসৃষ্ট পৰিৱেশ মানে কি গম পাই আহিছে আগতে যে মানুহে যিটো উৎপন্ন কৰে আৰু যে মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিৱেশত থকা সমলবোৰ কামত খটুৱায় এনে কাৰ্যৰ ফলত পৰিৱেশত কিছুমান পৰিৱৰ্তন সাধন হয় নতুন পৰিৱেশ এটা গঢ় লৈ উঠে এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশে হৈছে মানৱসৃষ্ট পৰিৱেশ বুজিছানে ইম্পৰ্টেণ্ট হয় চাই ল'বা পানী পৰিৱেশৰ কি উপাংশৰ উপাদান সুধিছে পানী পৰিৱেশৰ হয়নে পানী পৰিৱেশৰ অজৈৱিক উপাংশৰ উপাদান পানী পৰিৱেশৰ অজৈৱিক উপাংশৰ উপাদান জলমণ্ডলৰ উৎসসমূহ কি ইয়াতে তোমালোকৰ দিয়া হৈ আছে উৎস মানে ক'ৰ পৰা পোৱা যায় আৰু যে নদ নদী হ্ৰদ সাগৰ ভূগৰ্ভ হৈছে জলমণ্ডলৰ উৎস পানী কি কামত ব্যৱহাৰ কৰা হয় পানী কি কামত ব্যৱহাৰ কৰে গা ধুওঁ পানী খাওঁ হয়নে কাপোৰ ধোৱা বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰে তোমালোকে নিজে লিখিবা পানীত বাস কৰা কেইটামান প্ৰাণীৰ নাম লিখা পানীত কি থাকে মাছ কাছ ঘৰিয়াল হয়নে এনেকৈ লিখিবা আৰু তিমি মাছ তোমালোকে ছবিটোত দিয়াই হৈ আছে ইয়াৰ পৰা চাই লিখিব পাৰিবা হ'ল ঠিক আছে ইয়াতে কি দিলে চোৱা যে মানৱসৃষ্ট পৰিৱেশৰ বাবে প্ৰাকৃতিক উপাদানসমূহ পৰিৱৰ্তন বা পৰিশোধন অপৰিহাৰ্য বুজি পাইছানে মানে মানৱসৃষ্ট পৰিৱেশ এটা গঠন হ'বলৈ আমাৰ প্ৰাকৃতিক পৰিৱেশটো পৰিৱৰ্তন হ'বই লাগিব হয়নে কাৰণ তাক ব্যৱহাৰ কৰি পেলাই আমি মানৱসৃষ্ট পৰিৱেশ এটা গঠন মানে বনাওঁ প্ৰকৃতিত নিজে হোৱা পৰিৱৰ্তনবোৰ মানৱসৃষ্ট পৰিৱৰ্তন প্ৰকৃতিত নিজে হোৱা পৰিৱৰ্তনবোৰ মানৱসৃষ্ট পৰিৱৰ্তন নহয় যেনে ভূমিকম্প আগ্নেয়গিৰিৰ দ্বাৰা হোৱা পৰিৱৰ্তন এই পৰিৱৰ্তন প্ৰকৃতিৰ দ্বাৰা সৃষ্টি বুজি পাইছানে এতিয়া ধৰা পুৰা বতাহ মাৰি পেলাই ধৰা এনেকৈ মাটি পেলাই এটা ৰাস্তা বনি গ'ল যেনিবা দেই এনেকৈ পুৰা বতাহ মাৰি মাটি আহি ধৰা এটা জেগা পানী আছিলে তাৰ ওপৰত মাটি পৰি ৰাস্তা বনি গ'ল এইটো বতাহৰ দ্বাৰা হৈছে নে মানুহে কৰা নাই গতিকে তাক আমি কি বুলি ক'ব পাৰোঁ প্ৰাকৃতিক পৰিৱৰ্তন বুলি লিখিব পাৰোঁ বা প্ৰাকৃতিক পৰিৱেশ বুলি লিখিব পাৰোঁ বুজি পাইছানে আগৰ কালৰ মানুহে প্ৰাকৃতিক বুকুৰ পৰা সমল সংগ্ৰহ কৰি সহজ সৰল জীৱন যাপন কৰিছিলে ইয়াতে চোৱা ৰাষ্ট্ৰীয় ঘাইপথ এইটো কি হ'ব মানুহে তৈয়াৰ কৰিছে গতিকে মানৱসৃষ্ট গৰাখহনীয়া প্ৰাকৃতিক সৃষ্ট নৈৰ ওপৰৰ দলং মানৱসৃষ্ট তোমাৰ বিদ্যালয়ৰ ঘৰ দুৱাৰ মানুহে বনাইছে গতিকে মানৱসৃষ্ট চুনামীয়ে কৰা ক্ষতি প্ৰাকৃতিক সৃষ্ট এইটো কিয় হ'ল কাৰণ এইটো চুনামীয়ে কৰিছে এটা দুৰ্যোগে কৰিছে মানুহে কৰা নাই গতিকে তাক আমি কি বুলি ক'ম প্ৰাকৃতিক সৃষ্ট ঠিক আছে নেক্সট এতিয়া আমি অনুশীলনী কুৱেশ্যন কেইটা আলোচনা কৰিম তোমালোকে ধুনীয়াকৈ বহি কলম উলিয়াই লোৱা কুৱেশ্যন নম্বৰ 1ত দিছে উত্তৰ দিয়া ইয়াতে কুৱেশ্যন নম্বৰ কটো চোৱা পৰিৱেশ মানে কি ইয়াৰ আনসাৰটো লিখা আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ বতাহ বৰষুণ নৈ গছ-গছনি জীৱ-জন্তু চৰাই-চিৰিকটি ঘৰ-দুৱাৰ আলি পদূলি গাঁও চহৰ আদি উপাদানবোৰ লগলাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ মানে কি আমাৰ চাৰিওফালে থকা আটাইবিলাক বস্তু আমি চকুৰে যিবিলাক দেখি আছোঁ যেনে ৰ'দ বতাহ বৰষুণ গছ-গছনি নদী হয়নে জীৱ-জন্তু চৰাই-চিৰিকটি ঘৰ-দুৱাৰ গাঁও চহৰ এই গোটেইবিলাকক একেলগে কি বুলি কয় পৰিৱেশ বুলি কয় হ'ল নেক্সটটো চোৱা নেক্সট তোমালোকক দিছে পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি উদাহৰণ দি লিখা ইয়াতে চোৱা পৰিৱেশ দুই প্ৰকাৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ মানে কি চোৱা ইয়াতে দিছে যে আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতি সৃষ্ট যেনে পৰ্বত পাহাৰ নদ নদী সাগৰ ৰ'দ বতাহ মাটি উদ্ভিদ প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থা সৃষ্টি কৰিছে সেয়াই হৈছে প্ৰাকৃতিক পৰিৱেশ বুজি পাইছানে প্ৰাকৃতিক পৰিৱেশ ইন দা সেন্স প্ৰকৃতিয়ে সৃষ্টি কৰা বুজি পাইছানে এতিয়া প্ৰকৃতিয়ে সৃষ্টি কৰা কি পৰ্বত পাহাৰ নদ নদী এইবিলাক কি হয় নিজে সৃষ্টি হয় বা বুজি পাইছানে এইবিলাকক মানুহে সৃষ্টি নকৰে এতিয়া উদ্ভিদ প্ৰাণী এইবিলাক মানুহে সৃষ্টি কৰিব পাৰে জানো নোৱাৰে হয়নে গতিকে ইহঁতক কি বুলি কয় প্ৰাকৃতিক সৃষ্টি মানে প্ৰকৃতি সৃষ্টি বুজি পাইছানে তো প্ৰাকৃতিক পৰিৱেশ কি বুজি পালে এতিয়া মানৱসৃষ্ট পৰিৱেশটো কি দিছে চোৱা যে যিবোৰ মানে আনহাতে মানুহে নিজেই নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱসৃষ্ট পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয় যেনে ঘৰ দুৱাৰ কল কাৰখানা ৰাস্তা ঘাট ইত্যাদি এইবিলাক চোৱা ঘৰ দুৱাৰ কল কাৰখানা এইবিলাক কোনে সৃষ্টি কৰে মানুহে নিজে আমি আমাৰ সুবিধাৰ্থে সৃষ্টি কৰি লওঁ বুজি পাইছানে গতিকে এইটো কি বুলি ক'ব মানৱসৃষ্ট পৰিৱেশ হ'ল
আটাইবিলাক পৰিৱেশ কিন্তু তাৰে কিছুমান ভাগ আছে। কিছুমান হৈছে প্ৰাকৃতিক পৰিৱেশ, যিবিলাক প্ৰকৃতিয়ে সৃষ্টি কৰে, আৰু মানৱসৃষ্ট মানে কি মানুহে তৈয়াৰ কৰি লয়। আৰু পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি? ইয়াৰ আনচাৰটো লিখা। পৰিৱেশৰ প্ৰধান উপাংশসমূহ হ'ল মাটি, বালি, পানী, প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি। হ'ল। নেক্সটটো চোৱা, মানৱসৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়? ইয়াৰ আনচাৰটো লিখা। মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোক মানৱসৃষ্ট পৰিৱেশ বোলে। মানুহে নিজৰ সুবিধা মতে বিভিন্ন বস্তু প্ৰাকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰি বিভিন্ন ধৰণে ঘৰ দুৱাৰ, দলং, ৰাস্তা ঘাট আদি বনায়। সেইদৰে মানৱসৃষ্ট পৰিৱেশৰ সৃষ্টি হয়। বুজি পালানে? ধুনীয়াকৈ লিখি ল'বা আনচাৰটো। মানে কি আৰু, যে মানুহে নিজৰ সুবিধাৰ্থে যেনেকৈ বনাই লয় আৰু যিকোনো বস্তু এটা, তাকে কি বুলি কয়? মানৱসৃষ্ট পৰিৱেশ সৃষ্টি হোৱা বুলি কয়। হয়নে? নেক্সটটো দিছে শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়? মাটি, শিক্ষা অনুষ্ঠান, পৰিবহণ ব্যৱস্থা। এতিয়া চোৱা, শিক্ষা অনুষ্ঠানটো কি হয়? আমি মানুহে নিজে বনাই লয়। পৰিবহণ ব্যৱস্থাটো মানুহে নিজে বনাই লয়, কিন্তু মাটিটো নিজে বনাই নলয়। হয়নে? আৰু ইয়াতে কৈছে মানৱসৃষ্ট পৰিৱেশ, গতিকে নহয় বুলি দিছে ন, গতিকে এনচাৰটো হ'ব মাটি। বুজি পাইছানে? 1 নম্বৰটো হ'ব মাটি। হ'ল। আনচাৰ লিখিবা মাটি। কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? ইয়াতে চোৱা কি কি দিলে? পৰ্বত, ঘৰ, নদী। এতিয়া চোৱা, পৰ্বতটো প্ৰাকৃতিয়ে বনাই দিয়ে, ঘৰটো মানুহে বনায়, আৰু নদীটো প্ৰাকৃতিয়ে বনায়। এইটো যে প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়। এতিয়া ঘৰটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়, কাৰণ ঘৰটো কি হয়? প্ৰকৃতিয়ে বনাই নিদিয়ে। হয়নে? আমি নিজে বনাই লওঁ আমাৰ সুবিধা মতে। হ'ল। নেক্সট চোৱা, তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে? গছ-গছনি, কল কাৰখানাৰ আৱৰ্জনা, খাদ্য শস্যৰ বৃদ্ধি, জনসংখ্যা বৃদ্ধি, আৰু জীৱ-জন্তুৰ ধ্বংস। কৈছে যে পৰিৱেশৰ ক্ষতি কোনটোৱে কৰে বুলি কৈছে। এতিয়া চোৱা, গছ-গছনিয়ে পৰিৱেশৰ ক্ষতি নকৰে, খাদ্য শস্যৰ বৃদ্ধিয়ে নকৰে, জনসংখ্যা বৃদ্ধিয়ে নকৰে, জীৱ-জন্তু ধ্বংস নকৰে। কৰে কোনটোৱে? কল কাৰখানাৰ আৱৰ্জনা। এই কল কাৰখানাৰ পৰা যিবিলাক আৱৰ্জনা ওলায়, আৱৰ্জনাবোৰ আমি ক'ত য'তে ত'তে যদি পেলাই দিওঁ, তেতিয়াহ'লে সেইবোৰে আমাৰ কি কয়? পৰিৱেশৰ ক্ষতি কৰে। বুজি পালানে? নেক্সটটো চোৱা, নেক্সট 3 নম্বৰটো চোৱা। ইয়াতে তোমালোকৰ দিছে বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশবোৰ চিনেৰে মিলোৱা। ঠিক আছে? ইয়াতে মই ডাইৰেক্ট উত্তৰটো লিখিছোঁ, তোমালোকে চাই ল'বা। আমাৰ চৌপাশ মানে পৰিৱেশ, জলমণ্ডল মানে পানী, স্থলমণ্ডল মানে মাটি, জীৱমণ্ডল মানে জীৱ-জগত, আৰু বায়ুমণ্ডল মানে কি? বায়ু। বুজি পাইছানে? তোমালোকে জানাই চাগে এইকেইটা। নেক্সট কুৱেশ্যনটো চোৱা, যে জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে? 80টামান শব্দৰ ভিতৰত লিখা। হ'ল। ইয়াৰ আনচাৰটো লিখা। পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি পানী জগত আৰু উদ্ভিদ জগত বৰ্তি থকা স্তৰটোৱে হৈছে জীৱমণ্ডল। বায়ুস্ফিয়াৰ মানে কি? জীৱমণ্ডলত কি হয়? ইয়াতে জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি থাকে। আটাইখিনি মিলি পেলাই কি হয়? জীৱমণ্ডল, অৰ্থাৎ বায়ুস্ফিয়াৰ। বুজি পাইছানে? অৰ্থাৎ জৈৱিক উপাংশৰ উপাদানসমূহ জীৱমণ্ডলত বৰ্তি থাকে। এই জৈৱিক উপাংশৰ সকলো উপাদানে এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে, সেউজীয়া উদ্ভিদে সৌৰ শক্তি মানে সূৰ্যৰ তাপ আৰু পোহৰৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে সিহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে, আৰু এই পানীক মাংসাহাৰী প্ৰাণী যেনে গৰু, ছাগলী, হৰিণা আদিয়ে কি হয়? ঘাঁহ হিচাপে খায়। বুজি পালানে? তাৰপিছত চোৱা, বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ তৃণভোজী আৰু মাংসাহাৰী মৃত্যু হ'লে জীৱাণুৱে সেইবোৰ পচাই মাটিত পেলাই দিয়ে। তাৰ পৰা বুজা যায় যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে। এনেদৰে এটা জীৱন চক্ৰ চলি থাকে। তোমালোকে পাঠটো যেতিয়া পঢ়িছা তেতিয়া বুজি পাইছে, যিটো খাদ্য শৃংখল বুলি কয়, ধুনীয়াকৈ বুজোৱা হৈ আছে। তাৰ ওপৰতে দিছে বৰ ধুনীয়া কুৱেশ্যন, তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি ল'বা। ঠিক আছে? নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 5ত দিছিলে যে তুমি কেনেকুৱা পৰিৱেশত থাকিবলৈ বিচৰা? চমুকৈ লিখা।
এইটো তোমালোকে নিজে লিখিবা কাৰণ তোমালোকে কেনেকুৱা পৰিৱেশত থাকিব বিচাৰে এইটো তোমালোকে নিজে গম পাবা হয়নে গতিকে এইটো আনসাৰ নিজে লিখিবা ঠিক আছে তো আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি চেপ্টাৰ নম্বৰ 5 ডিছকাছ কৰিম এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল